নমস্কাৰ, মোৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এই ভিডিঅ'টোৰ যোগেদি মই উপস্থাপন কৰিবলৈ লৈছোঁ 2025 বৰ্ষৰ 1, 2, 3 এই 3 জানুৱাৰী এই 3টা দিন কেনেকৈ পাৰ কৰিলোঁ আৰু সকলোলৈকে 2025 চনৰ শুভকামনা জনালোঁ। শুভ হওক। আৰু এয়া ভাগিন, এইফালে হাজবেণ্ড আছে, এটি বেটা, এটি চুঙা চাউল বনাবলৈ মানে যা যোগাৰ কৰিছে। কিন্তু মোৰ ভিডিঅ'বোৰত লাষ্টৰ ফিনিচিংবিলাক নহয়গৈ, মোৰ মানে ফটো ভিডিঅ' কৰিবলৈ নহয়গৈ, কিবা সুবিধাই নাপাওঁ। সেইবাবে মোৰ আপোনালোকক ভাল নালাগিব পাৰে। এয়া চুঙা 13টামান হ'ব, 13টামান হ'ব চুঙা। 3 ঘৰ মানে মিলি খাইছিলোঁ। চুঙা চাউল, কুকুৰা মাংস এনেকৈ খালোঁ আৰু 3 ঘৰ মানে মিলি, 3-4 ঘৰ মানে। তাৰপিছত কিন্তু খানাটো কেনেদৰে থালিখন মই মানে দেখুৱাবলৈ নহয়গৈ মোৰ। সেই সময়ত কি হয়, মই যোগাৰ ধৰি থাকোঁতে যায় যে, সেইকাৰণে নহয়গৈ ফটো ভিডিঅ' কৰিবলৈ। তথাপিও যি পাৰিছোঁ সেয়াকে আগবঢ়াইছোঁ। আৰু এয়া চুঙা পুৰিছে আৰু এইবাৰ। আৰু কিছুমানে এনেকুৱা কমেণ্ট নিদিব, মই অনুৰোধ কৰিছোঁ যে তহঁতিহে খাইছ, এনেকুৱা কমেণ্ট নিদিব। মোৰ বাৰু এইটো দ্বিতীয় ভিডিঅ'হে, মোৰ তেনেকুৱা কমেণ্ট নাই পোৱা, বনালেহে পাম তেনেকুৱা। কিন্তু বেলেগৰ ভিডিঅ'বিলাকৰ তলত দেখোঁ যে, এইটো বেটা হাই গৈছে, ভিডিঅ'বিলাকৰ তলত দেখোঁ যে তহঁতিহে খাইছ নি আমুক। সেইটো কথা নহয়। কিছুমানে মানে যিখিনি কাম কৰে, সেইখিনি যিখিনি দিন পাৰ কৰিলে সেইটো শ্বেয়াৰ কৰে, আৰু সেইটোৱে কথা। বেয়াকৈ নাভাবিব, বেয়াকৈ নক'ব। সেয়া এনেকেই মানে হেৰি কৰিছে এইটো বেটা। মই চুঙা পুৰিছে, চুঙা চাউল হেৰি কেনেকৈ গুচোৱা সেইখিনি ভিডিঅ'ও মোৰ ওচৰত নাই। এইটো ননদ, এইয়া পাপা, শহুৰ দেউতা, তাৰপিছত গাহৰি পুৰি আছে এইফালে। এই 1 জানুৱাৰী প্ৰায় শেষ হৈছে। এয়া 2 জানুৱাৰীলৈ আহিলোঁ। 2 জানুৱাৰী পিঠাগুড়ি সম্বন্ধীয় বাইদেউ এজনীয়ে পিঠাগুড়ি চালিছে, মই খুন্দিও আছিলোঁ, ঢেঁকী দি দিছিলোঁ, আৰু মই ভিডিঅ' কৰি আছিলোঁ লগতে। পিঠাগুড়িটোনো কেলেই খুন্দা হৈছে জানুৱাৰী 2 তাৰিখৰ দিনা, সেইটো চাই গ'লে বুজি পাব ভিডিঅ'টো। এয়া সেই বাইদেউৰ হাজবেণ্ড, আমাৰ ভিনি, তেওঁ কি কয় এইটো কুকুৰা গুচাই আছে পাখি। তাৰপিছত এয়া কাটিছে মাংস কাটিছে, এই দিনতে ঠিক ঠাক কৰি থৈছে। আৰু এয়া ৰাতিলৈ আহিলোঁ। ৰাতি এয়া বাইদেৱে পিঠাগুড়ি ভাজিছে। মানে কি হ'ব কথাটো, পিঠাগুড়িয়ে কুকুৰা মাংসই আমি একেলগে খাম মানে। এয়া আমাৰ ঘৰৰ এটা এক্সট্ৰা, এইটো কি বুলি কয়, চৌকা, এক্সট্ৰা চৌকা দেই। এইটোত মানে ওচৰৰ বাইদেউ বা কিবাকিবি বনাবলগীয়া হ'লে বনায়, কিন্তু মেইন পাকঘৰৰ জুইশালিটোত আমিহে বনাওঁ, মায়ে আৰু মই। এয়া পিঠাগুড়িয়ে মুৰ্গীয়ে বনাব। পিঠাগুড়িটো অলৰেডি ভাজি হৈ গ'ল। এতিয়া পিঁয়াজ সেয়া ভাজি আছে। তাৰপিছত এয়া হ'বগৈ আৰু মাংস দিব তাতে। এয়া হ'লগৈ। এয়া পিঠাগুড়ি হেৰি কি কয়, সেইজনী ওচৰত থকা যে মোৰ ননদ, সৰু ভণ্টি মানে, এয়া হাজবেণ্ড চাইছেহি। খোৱাত ঠিক আছে আকৌ, কেনেকুৱা বনিছে চাইছেগৈ। এয়া কিন্তু খোৱা থালিখন মই দেখুৱাবলৈ নহয়গৈ, কৈছোৱেই নহয় মোৰ এইখিনিতে অসুবিধা আহি যায়। হ'লেও আৰু যিমান পাৰি। এয়া 2 জানুৱাৰীটো প্ৰায় শেষ হৈছেগৈ। এইবাৰ 3 জানুৱাৰীলৈ আহিলোঁ। এয়া অলপ আমি ৰাতিপুৱাতে 3টা ফুৰিবলৈ ওলাইছোঁ। ক'ত ফুৰিবলৈ যাম সেয়া চাই যাব, দেখিব। এই দাদা বৌহঁতৰ পৰিয়ালৰ সৈতে আমি ফুৰিবলৈ গৈছিলোঁ। এয়া পিকনিকৰ, মোৰ অগা পিছা হৈ যায় কিন্তু ভিডিঅ' ফটোবিলাক দেই। পিকনিকো খালোঁ, আৰু পিকনিক হিচাপত আমাৰ মানে সিহঁতৰ 4টা ছোৱালী, 2জনীৰ সৈতে দাদা বৌ, আৰু আমাৰ 3টা বেটাৰ সৈতে মানে 7টা মানুহে পিকনিক কিনো খাইছে বুলি কৈ হাঁহিবও পাৰে কিছুমানে, কিন্তু নহয়, আমি তাতে মজা পালোঁ, ফূৰ্তি পালোঁ। আৰু হোটেলতো খাব পাৰি 7টা মানুহে ফুৰি কৰি, কিন্তু সেইটো নহয় আৰু নিজেই বনাই খোৱাটো আমেজ আছে। আমাৰ কিন্তু এই দাদা আৰু আমাৰ হাজবেণ্ডেহে কিন্তু ৰান্ধনি কামটো কৰিলে দেই। এয়া বৌয়ে যা যোগাৰ কৰি আছে, আমি ঠিক ঠাক কৰি দিলোঁ বৌয়ে মই। তাৰপিছত এয়া ভতিজাজনীয়ে আৰু আমাৰ বেটাই খেলি আছে। আমি ক'ত ফুৰিবলৈ গৈছিলোঁ, কাকচাঙলৈ গৈছিলোঁ। কাকচাং, বোকাখাট কাকচাং। তাৰপিছত এয়া খাই বৈ আমি জলপ্ৰপাতৰ দিশে আগবাঢ়িম, কাইফলাংচু জলপ্ৰপাত। আমিতো আগত গৈছোঁ বাৰু, কিন্তু এই সিহঁতৰ ছোৱালী 2জনী আৰু আমাৰ বেটাক দেখুৱাবলৈকে অকণমান ওলাই গ'লোঁ। সিহঁতি ফূৰ্তি পায়, সিহঁতৰ ফূৰ্তিটোতে আমাৰ মাক দেউতাকৰ ফূৰ্তি ন। আমিতো আগতে দেখিছোঁ বাৰু।
এয়া সিহঁতি কিমান ফূৰ্তি পাইছে। আমাৰ বেটাইতো একদম পূৰা ফূৰ্তি পাইছে আৰু ফুৰিবলৈ পালে তাক একোৱেই নালাগে। অকল বুলি নহয় বাৰু, প্ৰায় ল'ৰা ছোৱালী তেনেকুৱা, হ'লেও আৰু কৈছোঁ কথাটো। এয়া এয়া বনাই আছে দাদাই আকৌ মাছ বনাইছে। সেইজনে একদম চিম্পুল খানা দেই আমাৰ। এয়া খাবলৈ ল'লোৱেই, একদম শ্বৰ্টকৈ দিছোঁ, খাবলৈ ল'লোৱেই। মই এইবাৰ বেটাক খুৱাই আছোঁ, তাৰপিছত বোলে নিজেও খাইছোঁ, বেটাকো খুৱাইছোঁ। নহ'লে আকৌ ফুৰিবলৈ দেৰি হ'ব যে, তাক খুৱাই লৈ মই খাই থাকিলে একেবাৰে চিম্পুল খানা নহয়, ষ্টাইলিছ কৰি থাকিলে দেৰি হৈ গৈ থাকিব নহয়। এয়া দাদা মানে বৰজনা। তাৰপিছত ফুৰিবলৈ যাম, খাই বৈ খাইছোঁ। এইয়া খাই আছোঁ আৰু সেইকাৰণে অলপ মনে মনে থাকিলোঁ। খাই আছোঁ কাৰণে মনে মনে থকা নাই, ভইচটোতো মই পিছতহে দিছোঁ। মানে কি সেইখিনি দেখুৱাই আছোঁ, কিনো কৈ থাকিম সেইটো কথা। আপোনালোকেও কেনেদৰে পাৰ কৰিলে শ্বেয়াৰ কৰিবচোন, চাই ভাল লাগে এনেকুৱা। আৰু একেবাৰে খাই খোৱা শেষত এয়া দাদাই আগবঢ়াই দিছে ৰসগোল্লা। ৰসগোল্লা আগবঢ়াই দিছে। এয়া মানে খাই হোৱাৰ শেষত বোলে মিঠা খালে ভাল। তাৰপিছত এয়া আমি কাইফলাংছো জলপ্ৰপাতৰ দিশে আগবাঢ়িছোঁ। এয়া জানুৱাৰী 3 তাৰিখৰ কথা দেই, ফুৰিবলৈ যোৱাটো। এয়া গৈ আছোঁ, পামগৈ আৰু গৈ আছোঁ। আগতকৈ কিন্তু বহুত উন্নত কৰিলে। আগতে দলংবিলাক ইমান কমপ্লিট হোৱা নাছিলে, মানে প্ৰায় নদী মানে সেই পানীয়েদিয়ে যাবলগীয়া হৈছিলে। কিন্তু এতিয়া নিজৰ ইচ্ছা, দলঙে যোৱা বা পানীয়ে যোৱা নিজৰ ইচ্ছা। মই যাওঁতে প্ৰায় দলঙেই গ'লোঁ, আহোঁতেহে মই পানীত নামিলোঁ। ফটো দুকপিমান মাৰিবলৈহে, মই কিন্তু দলঙেদি গ'লোঁ। এইয়া কাইফলাংছো জলপ্ৰপাত পালোহি। বেটা এইফালে বাপ বেটা কিনো দেউতাকে কিনো গামোচাখন মাৰি থাকে, অকণো ভাল নালাগে দেই। এইফালে দাদা বৌহঁতৰ পৰিয়াল পিছত আহি আছে। মোৰ আকৌ ভিডিঅ' ফটোবিলাক অগা পিছা হৈ যায় দেই। এয়া কাইফলাংছো জলপ্ৰপাত পালোহি। এইয়া জলপ্ৰপাত পালোহি। আৰু লগতে এইখিনিতে মোৰ এটা অনুৰোধ, আপোনালোকে মোৰ ভিডিঅ' লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবতো লাইক ছাবস্ক্ৰাইব কৰি দিব। এইয়া গৈ আছিলোঁ, সেই জলপ্ৰপাতলৈ গৈ আছিলোঁ। গৈ থকাৰ সময়ৰ এইটো অগা পিছা হৈ যায়, কৈছোঁ নহয় ভিডিঅ'বিলাক অগা পিছা হৈ যায়। মানে কি এডিটিং কৰা ইমান অভ্যাস নাই, সেইকাৰণে অগা পিছা। সেয়া গৈ আছিলোঁ মই কিন্তু চবতকৈ আগত গৈছিলোঁ দেই। খুব মাজে মাজে দৌৰিও দিওঁ, কেতিয়া পাওঁগৈ লাগে। এয়া গৈ আছোঁ, গৈ থকা ভিডিঅ'। এয়া গৈ আছোঁ, পিছত সিহঁতি আমাৰ পাৰ্টিটো। তাৰপিছতে এয়া গৈ আছোঁ আৰু গৈ থকা দৃশ্য এয়া। কাইফলাংছো জলপ্ৰপাতটো মই গৈ থকাটো পিছত দেখুৱাইছোঁ, আৰু মানে খেলি মেলি হৈ গৈছে, কোৱা নাই জানো। এয়া জলপ্ৰপাতৰ পৰা ঘূৰা দৃশ্য। এয়া বৌ, ভতিজা আৰু বেটা বৌ হাতত ধৰি আহি আছে। বেটাই পেণ্ট কুচাই লৈছে, পূৰা ফূৰ্তি কৰিলে এয়া জলপ্ৰপাতত। সিহঁতৰ পৰিয়ালটো দাদা বৌহঁতৰ। এয়া আমি বুঢ়া বুঢ়ী নে বুঢ়া বুঢ়ী বাৰু, যিয়ে নহওক, এয়া আমি তিনিটা। বেটাই কিন্তু ফটো নামাৰে, সেইকাৰণে ফটো উঠি বেকা বেকি হৈ থাকে গোটেই। এয়া আমি 7জনীয়া পাৰ্টি। এইবিলাক ফটো দেই, লগতে মিক্স কৰি দিছোঁ ফটো ভিডিঅ'। এইয়া আমি দুটা বুঢ়া বুঢ়ী, ভাল লাগিলে দেই গৈ। এইটো বাপ বেটা দুটা। আমাৰ বেটাই কিন্তু পূৰা ফূৰ্তি কৰিলে, একদম পানীত নামি
পানী একদম চেতিয়াই এইজনী ভতিজা মই দলঙৰ ওপৰত এইয়া বেটা সেইটো কাষত বেটা মোৰ লগত পানী চেতিয়াই আহি পূৰা ফূৰ্তি কৰিলে। এইটো বেটা যেনে তেনেহে তাক ফটো কপি উঠাইছোঁ চকলেট দিম বুলি, নহ'লে সি ফটো উঠিবলৈ মন নকৰে। কিন্তু এইবিলাক লগত ফটো মাৰে অকলশৰীয়াকৈ মানে সি বেয়া পায়। এইকেইটা আমি মা বেটা। এইখিনিতে সামৰণি মাৰিলোঁ আৰু মোৰ ভিডিঅ'টো।